শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনা। এয়া ধৰ্মৰ ভেদাভেদৰ ঊৰ্ধ্বত গৈ সকলোৱে বন্দনা কৰাৰ এক অনুষ্ঠান। এয়া অকল বিদ্যালয়ৰ অনুষ্ঠান নহয়, আমি শৈশৱৰ পৰা বিদ্যালয়ত পৰৱৰ্তী সময়ত যিহেতু আমি ছপা মাধ্যমত কাম কৰিছোঁ, তাৰ লগত যিহেতু জ্ঞানৰ সম্পৰ্ক আছে, এই ক্ষেত্ৰত যাতে নিৰন্তৰ সৰস্বতীৰ আমি আশীষ লাভ কৰোঁ, তাৰ বাবে আমাৰ কাৰ্যালয়ত প্ৰতিষ্ঠা কালৰে পৰা সৰস্বতীৰ পূজাৰ ভাগ আয়োজন কৰি অহা হৈছে। ইয়াত পৰিচালন কৰ্তৃপক্ষৰ লগতে সমূহ কৰ্মচাৰী আন্তৰিক সহযোগিতা আমি লাভ কৰোঁ। মই ইয়াত থকাৰ পৰা দেখি আহিছোঁ, মই নিজে আজি অকণমান মোৰ দেৰি হৈছে, যেতিয়াই আৰম্ভ নহওক কিয় বিশ্বকৰ্মা পূজা আৰু সৰস্বতী পূজাৰ বন্তিভাগ প্ৰথম জ্বলোৱাৰ আগত মই উপস্থিত হওঁ। কিন্তু কালি মই নগাঁৱত আছিলোঁ, আজি অকণমান পলম হৈছে, হ'লেও মই ঠিক খুব ভাল লাগিছে। আৰু ইয়াৰ বাবে আমাৰ কৰ্মচাৰীসকলক লৈ এখন স্থায়ী আহ্বায়ক সমিতি থাকে। আৰু ভাগৱতী আমাৰ আছে যতীন ভাগৱতীৰ লগত সহযোগী হিচাপে থাকি আমি সদায় গোটেই কাম কাজখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগ কৰোঁ। সহকৰ্মী সতীৰ্থ সকলোকে আশীষ প্ৰদান কৰিব। নতুন প্ৰজন্মৰ যিসকল সাংবাদিক আহিছে, সংবাদকৰ্মী আহিছে, তেওঁলোকক প্ৰেৰণা দিব আৰু তেওঁলোকক অধিক দক্ষতাৰে কাম কৰি যাবলৈ সমৰ্থবান কৰি তুলিব, সেয়াই আশা কৰিছোঁ। নহয়, এই বিদ্যাৰ অধিষ্ঠাত্ৰী, শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনা। এয়া ধৰ্মৰ